কুম্ভ ৰাশিৰ বাবে গুড নিউজ ডিচেম্বৰ 2025। নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ আজিৰ ৰাশিফল চেনেলত। আজি আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ লোকসকলৰ বাবে লৈ আহিছোঁ ডিচেম্বৰ 2025 মাহৰ সম্পূৰ্ণ ৰাশিফল। আপোনাৰ চাকৰি, ব্যৱসায়, ধন, প্ৰেম, পৰিয়াল, স্বাস্থ্য প্ৰতিটো দিশত আমি একেবাৰে স্পষ্টকৈ বৰ্ণনা কৰিম। মাত্ৰ আপোনাৰ কোন দিনটো ভাল হ'ব, কোন দিনটো অশুভ আৰু কি প্ৰতিকাৰ কৰিব লাগিব, এই সকলো তথ্য আমি কিছু মুহূৰ্ততে জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল কুম্ভ ৰাশিৰ বাবে। ডিচেম্বৰ মাহটো কুম্ভ ৰাশিৰ বাবে উন্নতি, স্থিৰতা আৰু চিন্তা চেতনাৰ পৰিৱৰ্তনৰ মাজত কটাব। নতুন সুযোগ আহিব, নতুন পৰিকল্পনা আৰু বহুদিন ধৰি ৰৈ থকা কাম কাজবিলাক আগবঢ়াৰ সম্ভাৱনা থাকিব। ডিচেম্বৰ মাহটোৰ শেষত বিশেষ শুভ ফল লাভ কৰিব। প্ৰথমতে আহিছোঁ আপোনাৰ চাকৰি বা ব্যৱসায়। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ ফলাফল লাভ কৰিব। বহুদিনৰ পৰা যি কামটো ৰৈ আছিলে, আধৰুৱা হৈ আছিলে, সেই কামটোত আগবাঢ়িব। উচ্চ পদ, নতুন দায়িত্ব, নেতৃত্ব গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। চাকৰি বিচাৰি থকাসকলৰ বাবে মাহৰ দ্বিতীয় আৰু চতুৰ্থ সপ্তাহত খুবেই ভাল। সাৱধান আছে এই সম্পৰ্কত। সহকৰ্মী বা ছিনিয়ৰৰ লগত অস্থায়ী মনোমালিন্য হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত সাৱধান থাকিব। এতিয়া হৈছে আপোনাৰ ব্যৱসায়ত আপোনাৰ লাভ বৃদ্ধি হ'ব। নতুন ক্লায়েণ্ট বা পাৰ্টনাৰশ্বিপ হ'ব পাৰে। অনলাইন ব্যৱসায় যেনে ইউটিউব, ছাৰ্ভিচ বেছড আজি কামত নতুন সুযোগ লাভ কৰিব। 10 তাৰিখৰ পিছত ধনৰ আগমন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ টকা পইচাৰ আগমন হ'ব। ইনভেষ্ট কৰোঁতে দ্বিতীয়জনৰ কথাত বিশ্বাস নকৰিব। সাৱধান। 16 তাৰিখৰ পৰা 20 তাৰিখ এই সময়ছোৱাত আপোনাৰ লেনদেনত সৰু সুৰা সমস্যা থাকিব পাৰে। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য, টকা পইচা। বহুদিনৰ পৰা ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে। এই ডিচেম্বৰ মাহত আপোনাৰ নতুন ইনকাম চ'ৰ্চ বৃদ্ধি পাব। পৰিয়ালৰ ওপৰত খৰচ বাঢ়িব পাৰে। আপোনাৰ মাল সামগ্ৰী বা ঘৰ মাটিত সুবিধা পাব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক। অবিবাহিতসকলৰ বাবে আপোনাৰ মন পচন্দ মানুহৰ লগত যোগাযোগ বৃদ্ধি পাব। ওৱান ছাইড লাভ যদি কিছুমানৰ আছিলে, সেই ক্ষেত্ৰত সাহসী পদক্ষেপ ল'বলৈ এই ডিচেম্বৰ মাহটো ভাল সময়। বিবাহিতসকলৰ বাবে স্বামী স্ত্ৰীৰ মাজত যদি ভুল বুজাবুজি আছিলে, সেইটো দূৰ কৰি আনন্দময় পৰিৱেশ থাকিব। মধুৰতা বৃদ্ধি পাব। পতি পত্নীৰ স্বাস্থ্যত অকণমান সাৱধানতা ল'ব লাগিব। এতিয়া হৈছে আপোনাৰ পৰিয়াল, ফেমিলি। পৰিয়ালৰ দিশত শান্তি, সৌভাগ্য আৰু আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালত কিবা নতুন সামগ্ৰী বা বস্তু আহিব পাৰে, লগতে নতুন অনুষ্ঠান হ'ব পাৰে। মাক দেউতাকৰ পৰা মৰম ভাল পোৱা লগতে সমৰ্থন লাভ কৰিব। ভাই ভনীৰ পৰাও সহযোগ লাভ কৰিব। এতিয়া হৈছে শিক্ষাৰ ক্ষেত্ৰ। আপুনি যেনেকুৱা লক্ষ্য ৰাখিছিল সেইটো পূৰণৰ দিশত আগবাঢ়িব। আপুনি যি আপোনাৰ লক্ষ্য আছে সেই ক্ষেত্ৰত আগবাঢ়িব পাৰিব। হায়াৰ ষ্টাডি বা কম্পাৰেটিভ এক্সাম, ইণ্টাৰভিউ আদিত ভাল সময় ডিচেম্বৰ মাহটো। আপোনাৰ বিজ্ঞান, ITI, টেকনিকেল ছাবজেক্টৰ ছাত্ৰ ছাত্ৰীসকলে লাভান্বিত হ'ব ডিচেম্বৰ মাহত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব। বেছি চিন্তা নকৰিব। মানসিক চাপ অকণমান বৃদ্ধি হ'ব পাৰে, কিন্তু চকু, ঘাড় বা কান্ধৰ সমস্যা দেখা দিব পাৰে। এই ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব। নিয়মিত পৰিমাণে আপুনি পানী খাওক। এতিয়া হৈছে আপোনাৰ ভ্ৰমণ, ট্ৰেভেল। চাকৰি বা ব্যৱসায়ৰ বাবে খুব লাভদায়ক হ'ব। দূৰ যাত্ৰাত আপোনাৰ ভ্ৰমণ লাভজনক হ'ব। দাম্পত্য জীৱনৰ বাবে বিশেষ শুভ সময়। এতিয়া আহিছোঁ প্ৰতিকাৰ। আপুনি শিৱজীক ধ্যান কৰক, শিৱ বাবাক ধ্যান কৰাটো উত্তম হ'ব। আৰু নীলা ৰঙৰ কাপোৰ প্ৰতিদিনে পৰিধান কৰক আৰু বটগছৰ গুৰিত পানী দিয়ক। লগতে মাটিমাহ আপুনি দান কৰিব পাৰিলে ভাল ফলাফল লাভ কৰিব। ডিচেম্বৰ মাহৰ আপোনাৰ বাবে শুভ দিন, ভাল তাৰিখ কেইটা হ'ল 3 তাৰিখ, 7 তাৰিখ, 11 তাৰিখ, 15 তাৰিখ, 21 তাৰিখ, 26 তাৰিখ আৰু 30 তাৰিখ। এই তাৰিখকেইটা আপোনাৰ বাবে অতি শুভ। আৰু অশুভ তাৰিখকেইটা হ'ল 5 তাৰিখ, 16 তাৰিখ আৰু 20 তাৰিখ। এতিয়া আহিছোঁ সপ্তাহ হিচাপত আপোনাৰ কোন সপ্তাহত কি পৰিৱৰ্তন আহিব, কোন সপ্তাহত আপোনাৰ ভাল সুযোগ লাভ কৰিব সেই সম্পৰ্কে। প্ৰথমতে আহিছোঁ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত, প্ৰথম সপ্তাহত নতুন কামৰ আৰম্ভণি বা নতুন সুযোগ লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'ব। ঘৰৰ দিশত শান্তি, সুখ সমৃদ্ধি থাকিব। আপোনাৰ টকা পইচাৰ আগমনৰ যোগ আছে। স্বাস্থ্য ভাল থাকিব।
কিন্তু আপোনাৰ অকণমান মূৰটো যাতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। শুভ দিন হৈছে 3 তাৰিখ আৰু 7 তাৰিখ, এই সময়ছোৱা আপোনাৰ বাবে ভাল। এতিয়া আছোঁ দ্বিতীয় সপ্তাহ, মানে 8 তাৰিখৰ পৰা 15 তাৰিখ, 15 ডিচেম্বৰ। এই সময়ত আপোনাৰ ৰৈ থকা কাম কাজবিলাক আগবাঢ়িব, পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব, প্ৰেমত ভাল সম্পৰ্ক হ'ব, নতুন আপোনাৰ পাৰ্টনাৰশ্বিপ লগ পাব। শিক্ষা বা একাডেমীৰ বাবে সৰ্বোত্তম সপ্তাহ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অকণমান খৰচ বাঢ়িব পাৰে। শুভ দিন হৈছে 11 তাৰিখ আৰু 15 তাৰিখ। এতিয়া আহিছোঁ তৃতীয় সপ্তাহ, মানে 16 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰ, এই সময়ছোৱা। 16ৰ পৰা 20 তাৰিখত অকণমান সাৱধান থাকিব লাগিব। আপোনাৰ কাম কাজত অকণমান প্ৰেছাৰ আহিব পাৰে বা মানসিক টেনশ্যন হ'ব পাৰে। ব্যৱসায়ত অকণমান লেহেমীয়া গতি হ'ব পাৰে, লগতে কিছু ক্ষতি, কিন্তু আপোনাৰ ক্ষতি নহয়। স্বাস্থ্য অকণমান দুৰ্বলতা, যেনে মূৰৰ বিষ, চকুৰ সমস্যা বা ঘাড়ৰ সমস্যা হ'ব পাৰে। পৰিয়ালত কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। অশুভ দিন হৈছে 16 তাৰিখ আৰু 20 তাৰিখ, এই 2টা তাৰিখ আপোনাৰ বাবে অশুভ। এতিয়া হৈছে চতুৰ্থ সপ্তাহ, 24 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ, এই সময়ছোৱা আপোনাৰ কেনেকুৱা হ'ব? সকলো ক্ষেত্ৰতে উন্নতি হ'ব। চাকৰি, ধন, পৰিয়াল, ঘৰ, মাটি, এই ক্ষেত্ৰত লাভান্বিত হ'ব। লগতে আপোনাৰ নতুন ইনকামৰ ৰাস্তা বিচাৰি পাব। প্ৰেম বা দাম্পত্য জীৱনত শান্তি আৰু আনন্দময় পৰিৱেশ থাকিব। এই সপ্তাহত আপোনাৰ লাকি হ'ব। নতুন বছৰৰ পূৰ্বে কিবা বিশেষ ভাল খবৰ পাব পাৰে। শুভ দিন হৈছে 26 আৰু 30, 26 তাৰিখ আৰু 30 তাৰিখ, এই লাষ্ট সপ্তাহত আপোনাৰ এই 2টা তাৰিখ ভাল। প্ৰতিকাৰত আছে আপুনি শিৱজীক সদায় অকণমান হ'লেও প্ৰসাদ আগবঢ়াওক। নীলা ৰঙৰ কাপোৰ প্ৰতিদিনে পৰিধান কৰক আৰু বটগছৰ গুৰিত পানী দিয়াটো আপোনাৰ বাবে উত্তম হ'ব। লগতে মাটিমাহ দান কৰা আপোনাৰ বাবে লাভদায়ক হ'ব। এয়া আছিল কুম্ভ ৰাশিৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। এই ভিডিঅ'টোৰ তথ্যসমূহ ভাল লাগিলে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আপোনাৰ মতামত কি এই ভিডিঅ' সম্পৰ্কে। আপোনাৰ ডিচেম্বৰ মাহৰ সম্পৰ্কে আপোনাৰ মতামত কি আপুনি কমেণ্ট বক্সত জনাব পাৰে। আপোনালোকৰ সমৰ্থনেই আমি আগলৈ নতুন নতুন ৰাশিফল বা ভিডিঅ' বনাবলৈ মানে আমাৰ উৎসাহ উদ্দীপনা বাঢ়ে। আহক তেন্তে আগন্তুক মাহ আৰু আগন্তুক বছৰৰ দিনবোৰৰ আপোনালোকৰ বাবে আনন্দ, সুখ সমৃদ্ধি আৰু শুভ হোৱাৰে পৰিপূৰ্ণ হওক। ধন্যবাদ। পুনৰ দেখা হ'ম পৰৱৰ্তী ভিডিঅ'বোৰলৈ। নমস্কাৰ। আপোনালোকে যদি নিজৰ ৰাশি সম্পৰ্কে আৰু অধিককৈ জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ডেট অফ বাৰ্থ বা জন্মৰ তাৰিখ, জন্মৰ সময় আৰু জন্মৰ ঠাই দিলে মই সঠিকভাৱে বিশ্লেষণ কৰি দিবলৈ সক্ষম হ'ম। আশা কৰিছোঁ আপোনালোকে যদি জানিব বিচাৰে আপোনালোকৰ ডেট অফ বাৰ্থ, জন্মৰ মানে তাৰিখ, জন্মৰ সময়, জন্মৰ ঠাই, এই সকলোবিলাক পঠিয়াই দিব। ধন্যবাদ।